APSLC, ASDC, কাৰ্বি লামেৰমেকে ধৰি সৰ্বমুঠ 21টাকৈ সংগঠন তেওঁলোকে গুৱাহাটী ৰাওনা হৈছে। আৰ্টিকল 244 বিষয়ে আলোচনা কৰিম বুলি হেমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিছে। লগতে আমাৰ 6টা সংগঠনৰ নেতৃবৃন্দসকলকো নিমন্ত্ৰণ দিছে। আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলাৰাম ৰংহাং দেৱে। কিন্তু আমাৰ মানুহ 6টা সংগঠন কোনটো আছে? KNLF, UPLA, PDCK, KPLT 3টা গ্ৰুপৰ প্ৰত্যেকটো সংগঠনৰ চেয়াৰমেন GS এজনকৈ গৈছে। কিন্তু তাত গুৱাহাটীৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত গৈ পোৱাৰ পাছত ভিতৰলৈ প্ৰৱেশ কৰাটো বাধা কৰে। কিন্তু আমি আশা ৰাখিছিলোঁ যে আমাৰ নেতৃবৃন্দসকলেও উপস্থিত থাকিব। যি আলোচনা হ'লেও আমাৰ কাৰ্বি আংলঙৰ কাৰণে ভাল ৰেজাল্ট আহিব বুলি আমি আশা ৰাখিছিলোঁ। কিন্তু লাষ্টত আমালোকৰ ছাৰসকলৰ কাৰণে ভিতৰত প্ৰৱেশ কৰাটো বাধা কৰি দিলে। সেইবুলি খুব আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে আমালোকৰ কাৰণে। তেওঁলোকে অভাৰ টেলিফোনত জনাইছে যে আমাৰ সংগঠনৰ কাৰণে নেগলেক্ট কৰিছে, বেট্ৰি কৰিছে বুলি আমাক অৱগত কৰিছে। সেইটো লৈ আমিও অসন্তুষ্টি হৈছে। যোৱাকালি আমি প্ৰেছ মিট বহিবলগীয়া হৈছে। প্ৰেছ মিট বহিবলগীয়া কাৰণটো সেইটো আছে, যি APSLC আৰু ASDC, কাৰ্বি লামেৰমে বাকী চব মিলাই 21টা সংগঠন তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত আলোচনাত মিলিত হয়। আলোচনাত আৰ্টিকল 244 বিষয়ে আলোচনা কৰিম বুলি পেলাই লাষ্টত MOS 2021 ইমপ্লিমেণ্টেশ্যনৰ বিষয়েহে তেওঁলোকে আলোচনাটো হৈছে। কিন্তু মই এইটোৱে ক'ব খোজোঁ, তেওঁলোকে আমাৰ নেতৃবৃন্দসকলে অনুপস্থিত। তেওঁলোকে কাৰ পৰা অধিকাৰ পাইছে যে আমাৰ চুক্তিৰ বিষয়ে ইমপ্লিমেণ্টেশ্যনৰ বিষয়ে তেওঁলোকে আলোচনা কৰিব? ক'ৰ পৰা অধিকাৰটো পালে সেইটো সুধিব বিচাৰোঁ। আৰু অতি শীঘ্ৰে এই বিষয়টো APSLC, জেম হানছে গ্ৰুপৰ ASDC, কাৰ্বি লামেৰমে টোটেল 21টা সংগঠন তেওঁলোকে আজিৰ ভিতৰত তেওঁলোকৰ ক্লিয়াৰিফিকেশ্যন স্পষ্টীকৰণ আমাক লাগিব। যদি তেওঁলোকে স্পষ্টীকৰণ নিদিয়ে আমিও 6টা সংগঠন মিলি তেওঁলোকৰ ওপৰত বেলেগ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হ'ব। পৰিস্থিতি যদি সৃষ্টি হয় তেওঁলোকে দায়িত্ব ল'ব লাগিব। জেম হানছে, ASDC, কাৰ্বি লামেৰমে বাকী সংগঠনকেইটাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।